নমস্কাৰ বন্ধু বান্ধৱীসকল NIOSৰ যিসকলে DLED কৰিছিল সেই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ আজি ঘোষণা কৰিছে যিহেতু যিহেতু ডেট আৰম্ভ হৈছে 2 জানুৱাৰীৰ পৰা আৰু 2 জানুৱাৰীতে এখন DWৰ পৰা নটিচ প্ৰকাশ পাইছিলে যে যিসকলে NIOSৰ পৰা DLED কৰিছিলে তেওঁলোকে এলিজিবল নহ'ব বা এপ্লাই কৰিব মানে তেওঁলোকে সিলেকশ্যন ফ্ৰেছ কেণ্ডিডেটৰ ফ্ৰেছ পোষ্টৰ টিচাৰ ভেকেঞ্চিৰ কাৰণে তেওঁলোকে এলিজিবল নহ'ব আৰু নমস্কাৰ আমি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী সকলো ধৰণৰ খবৰ NIOSৰ সন্দৰ্ভতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক বা এডমিট কাৰ্ডৰ ক্ষেত্ৰতে পৰীক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ খবৰ সময়মতে এই চেনেলৰ জৰিয়তে অফিচিয়েল নটিফিকেশ্যন পোৱাৰ লগে লগে এই চেনেলৰ জৰিয়তে আপোনালোকে গম পাই থাকিব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব কাৰণ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য এটি ভিডিঅ' আছে আপোনালোকক আগবঢ়াইছোঁ আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চনত মিনিষ্ট্ৰীয়ে এটা বিশেষ DLEDৰ সুবিধা দিছিল সেই বিশেষ DLEDৰ সুবিধাটো কেৱল ইন সাৰ্ভিসৰ কাৰণে আছিল গতিকে আমাৰ ইন সাৰ্ভিস অৰ্থাৎ DLED নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক DLED কৰাৰ সুবিধা দিয়া হৈছিল কিন্তু বহুত প্ৰাইভেট বিদ্যালয়েও আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ DLEDটো প্ৰয়োজন হোৱাটো উচিত গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ DLEDটো এলাউ কৰিলে ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছো বুলি তেওঁলোকে DLED কৰিলে কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যিটো আছিল যে ইন সাৰ্ভিসৰ কাৰণে আছিল ইন সাৰ্ভিসৰ যিটো কাৰণে যিটো DLED ডিগ্ৰী আছিল সেইটো নন সাৰ্ভিস ক্যান্ডিডেটে কেনেকৈ এভেইল কৰিলে গতিকে যিসকল নন সাৰ্ভিসে এভেইল কৰিলে তেওঁলোকক এটো কোৰ্টে বাৰণ কৰিছে আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰো আমাৰটো ইচ্ছা আছে ক্যান্ডিডেট সকলক সহায় কৰাৰ কাৰণে কিন্তু কোৰ্টৰ যিটো বাধা আছে কোৰ্টে যি আদেশ দিছে তাক আমি আখৰে আখৰে পালন কৰিব লাগিব দুৰ্ভাগ্যজনক শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি আপোনালোকে ভালদৰে শুনিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে কি যে তেওঁলোকৰ ডিপাৰ্টমেণ্ট বা তেওঁলোকৰ চৰকাৰৰ কেণ্ডিডেটবিলাকক সহায় কৰিব বিচাৰে যিহেতু এইটো এটা সুপ্ৰিম কোৰ্টৰ পৰা এটা ৰায়দান দিছে গতিকে কোৰ্টৰ এগেইনষ্টত তেওঁলোকে যাব নোৱাৰে বুলি তেওঁলোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু এটা কথা যে যিহেতু মোৰ নিজা অনুভৱ যে যিহেতু NIOSৰ ফালৰ পৰা যিহেতু এইটো এটা কৈছিলে যে কোৰ্ছটো তেওঁলোকৰ সমপৰ্যায়ত হ'ব 2 বছৰৰ DLEDৰ গতিকে তেনেকুৱা ধৰণে যেহেতু চৰকাৰেও এনেকৈ কৈছিলে বা NIOSৰ ফালৰ পৰা তেওঁলোকক বহুতো নিযুক্তিও দিলে 2021-2022 চনৰ টেটৰ নিযুক্তিত গতিকে কিন্তু এটা কথা কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যে যেতিয়া এইটো এটা NIOSৰ ফালৰ পৰা আছে তেতিয়া সাৰ্ভিস মানে যিসকল সাৰ্ভিস কৰি আছিল সেই সময়ত আগৰ যিসকল টেটত নিযুক্তি বা শিক্ষক নিযুক্তি পাইছিল তেওঁলোকৰ কোনো ধৰণৰ DLED বা প্ৰশিক্ষণ নাছিল তাৰ কাৰণে এইটো এটা NIOSৰ ফালৰ পৰা এটা সুবিধা কৰিছিল যেহেতু তেওঁলোকে চাকৰি কৰি আছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে যে যিসকলে প্ৰাইভেট স্কুলতো কাম কৰি আছিল তেওঁলোকক এটা সুবিধাৰ কাৰণে তেওঁলোকে কৈছিলে আৰু এইটো এটা সুবিধা প্ৰদান কৰিছিলে আৰু সেই সময়ত বহুতো যেহেতু যিসকল বৰ্তমান NIOSৰ DLED কৰিছে তেওঁলোকে সেই সময়ত প্ৰাইভেট স্কুলত কাম কৰি আহিছিল গতিকে যেহেতু তেওঁলোকক সুবিধা কৰি দিছিল সেই সময়তে গতিকে তেওঁলোকে কৰিছিল গতিকে এইটো এটা যেহেতু সুপ্ৰিম কোৰ্টৰ কথা আমি একো ক'ব নোৱাৰো আৰু চৰকাৰে একো বিশেষ কৰিব নোৱাৰে গতিকে এপ্লাইটো কৰি থব পাৰে কিন্তু পৰৱৰ্তী সিলেকশ্যন প্ৰসেছটো হয়তো তেওঁলোকে নামানিব যেটো সত্য আমি হিটোৱে কম কাৰণ ইয়াত আমি মিছা আশা নিদো গতিকে পৰৱৰ্তী কিবা ভিডিঅ' থাকিলে এই চেনেলৰ জৰিয়তে আপোনালোকে খবৰবোৰ পাই থাকিব নমস্কাৰ